Actually, যিটো আজি নিউজ বজাইছে আসাম লাইভ 24 সঁচাকৈ মৰ্মাহত হৈছোঁ কাৰণ জীৱনত সত্য কথাটো চলি আছে আজিলৈকে কোনো মই বিজেপি যেতিয়াৰ পৰা আছোঁ কোনোদিন কোনো বেমাৰী কৰা নাই কাৰো পৰা এটকা বুজি পোৱা নাই আজিলৈকে এনে সাধাৰণ এখন 10,000 টকাৰ কাৰণে মই পেইড ইউজ কৰিম শুনিয়ে নিজৰে মোৰ বেয়া লাগিছে এইটো নিউজ ওলাইছে কিন্তু আমি চালোঁ এতিয়া পেইডখন মোৰ যিখন পেইড আছে মোৰ সেই পেইডখন তলখিনি লগত এই পেইডখন তলখিনি নিমিলে আৰু মোৰ সেই চাইন আৰু সেই চিলটো কপি পেষ্ট কৰা কৰিছে এইটো আৰু এইটো মই প্ৰমাণ অতি সোনকালে কৰিম কাৰণ মই পুলিচতে কেছ দিম থানাত কেছ দিলে থানাত মই উলিয়াই দিব লাগিব সেইটো সেইটো যি ফেক এটা নিউজ সেইটো সকলোৱে গম পাই যাব গতিকে অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ এটি নিউজৰ ওপৰত আপোনালোকে বিশ্বাস নকৰিব অতি সোনকালে ইয়াৰ সত্যতাটো ওলাই আছে আৰু এইটো মই ওলামেই মই এতিয়া কিন্তু পেটখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে হয় পেটখন আছে পেটখন মনিছা চেমছে মানে তলখিনি নিমিলে সেইটো তলখিনি নিমিলে পেটখনত আৰু এখন পেট বনাটো সৰু কথা এতিয়া পেটখনত মোৰ সেইটো চাইন আৰু চিগনেচাৰটো চিলটো সেইটো কপি পেষ্ট না ডাইৰেক্ট মাৰা সেইটোতো এনে ওলাই পৰিব আৰু চাওক তেখেতসকলে দোকানখনৰ নামটো হাইড কৰি দিছে আৰু দোকানখনৰ নামটো দি দিয়ক না তেতিয়াতো অট'মেটিক ওলাই পৰিব এতিয়া মই আশা কৰোঁ মই যেতিয়া কেছ কৰি মোক নিশ্চয় দোকানখনৰ নামটো দিব লাগিব যিটো চেনেল বজাইছে নিউজটো তেতিয়া সকলো ওলাই পৰিব গোটেইখিনি আৰু হ'ব যে এইটো মোৰ অৰিজিনেল চাইন না কপি পেষ্ট কৰা হৈছে তেতিয়া ৰাইজে গম পাব সকলোখিনি আৰু নিশ্চয় লগাংশ হয় মই আলোচনাৰ ওচৰত যাম এতিয়া যামেই মই এটা মই চেনেলৰ ওপৰত মই এটা কেছ কৰিম এইটো যিহেতু তেখেতসকলে এটা ফেক নিউজ বজাইছে তাৰ কাৰণে মই নিশ্চয় মই কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত